নমস্কাৰ, মই অপূৰ্ব সকলোকে ডেষ্টিনিলৈ স্বাগতম জনাইছো আৰু পুৱাৰ সম্ভাষণে আৰম্ভ কৰিব লৈছো আজিৰ ৰাশিফল। আজি হ'ল 29 জুন 2024 শনিবাৰ। অসমীয়া লেখেৰে আজি আহাৰৰ 14 দিন। আজি সূৰ্যোদয় 4:37 ৰাতিপুৱা আৰু সূৰ্যাস্ত সন্ধিয়া 6:15। আজি তিথি হ'ল কৃষ্ণা অষ্টমী তিথি, নক্ষত্ৰ উত্তৰ ভদ্ৰপদ নক্ষত্ৰ, যুগ হ'ল শোভন যুগ, কৰণ বালৱকৰণ। আজি জন্ম শিশুৰ ৰাশি হব মীন ৰাশি আৰু আদ্য ঋতু হলে কন্যা ৰাশি হব দুৰ্ভগা যুগ। বন্ধুসকল, পূৰ্বৰ দিনৰ দৰে আজিও আপোনালোকৰ অনুৰোধ, ফেচবুকত যদি চাই আছে এই ভিডিঅ' তেনেহলে ফেচবুক পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, 12টা ৰাশি আছে। আজিৰ দিনটোৰ এই ৰাশি কেইটাই কেনে যাব তাকে জনাম, গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব। আৰু যদি আমাৰ এই ভিডিঅ' ভাল পায় তেনেহলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি প্ৰথমে জনাব বিচাৰিছো মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো কেনে যাব। যিসকলৰ মেঘ ৰাশি তেনেহলে তেওঁলোকৰ ক্ষেত্ৰত আজিৰ দিনটো যথেষ্ট ভাল দিন, অৰ্থাৎ পজিটিভ দিন। তেওঁলোকৰ আৰ্থিক উন্নত বৃদ্ধি পাব আৰু তেওঁলোকৰ মাজত যি পৰিয়ালৰ আন্তৰিকতা আছে সেই আন্তৰিকতাৰ প্ৰয়োজনকে বৃদ্ধি পাব, অৰ্থাৎ আগতকৈ উন্নত হ'ব তেওঁলোকৰ। আৰু যিসকলৰ প্ৰেমিক প্ৰেমিকা আছে তেওঁলোকৰ ক্ষেত্ৰতো আজিৰ দিনটো ভাল। যদি আপোনাৰ বিষ ৰাশি হয় তেনেহলে আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ দিন। আপুনি আজি ৰজাৰ দৰে থাকিব পৰা যোগ থাকে, অৰ্থাৎ আপুনি সকলো ক্ষেত্ৰতে মান সন্মান পাব, আৰ্থিক দিশটো উন্নত হ'ব আৰু জ্যেষ্ঠজনৰ ক্ষেত্ৰত আপোনাৰ লাভ হ'ব, অৰ্থাৎ তেওঁলোকৰ পৰা পোৱা পৰামৰ্শই আপোনাক সহায় কৰিব। আৰু আজি আপোনাৰ ক্ষেত্ৰত যি নতুন কাম কৰে তাৰ সকলো সঠিক ৰিজাল্ট পাব, অৰ্থাৎ আপোনাৰ লাভ হ'ব, নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ মিথুন ৰাশি তেনেহলে আজিৰ দিনটো আপোনাৰ ঠিক ঠাক চলি যাব। আপোনাৰ কাৰণে আৰ্থিক দিশটো বিশেষকৈ ভাল হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে পঢ়া দিশটো উন্নত হ'ব। আজি আপোনালোকৰ ক্ষেত্ৰত পজিটিভ দিন। যদি আপোনাৰ কৰ্কট ৰাশি তেনেহলে আজি আপুনি প্ৰয়োজনতকৈ বহুত বেছি কষ্ট কৰিব লাগিব, আপোনাৰ দায়িত্ব বাঢ়িব, সমস্যা বাঢ়িব আৰু কাম কৰোঁতে আপুনি অলপ সাৱধান হ'ব লাগিব, স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি সজাগ হ'ব। যদি আপোনাৰ সিংহ ৰাশি হয় তেনেহলে আজিৰ দিনটো আপোনাৰ কাৰণে লাভৱান যুগ। আপোনাক বিভিন্নজনৰ পৰামৰ্শ দিব আৰু সেই পৰামৰ্শই আপুনি কিন্তু লাভৱানো হ'ব। নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে, আৰ্থিক দিশটো উন্নত হ'ব আৰু স্বাস্থ্য আপোনাৰ ভাল থাকিব। যদি আপোনাৰ কন্যা ৰাশি তেনেহলে আজিৰ দিনটো আপোনাক যিসকলে কৰ্মচাৰী অৰ্থাৎ চৰকাৰীভাৱে কাম কৰি আছে তেওঁলোকৰ কাৰণে আজিৰ দিনটো যথেষ্ট ভাল দিন। তেওঁলোকৰ বিভিন্ন ক্ষেত্ৰত লাভৱান হ'ব, মান সন্মান বৃদ্ধি পাবই আৰু তেওঁলোকৰ স্বাস্থ্য উন্নত হ'ব। পঢ়া শুনা ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰতো আজিৰ দিনটো পজিটিভ দিন। যদি আপোনাৰ তুলা ৰাশি তেনেহলে আজিৰ দিনটো আপোনাৰ ক্ষেত্ৰত সম্পদৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। বিভিন্ন ক্ষেত্ৰত আপুনি সম্পদ ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত আজি গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে আৰু খুব সাৱধান হ'ব এয়ে যে আপুনি যাতে লোকচান নহয়। আপোনাৰ মানসিকভাৱে অলপ ডিষ্টাৰ্বেঞ্চ হৈ থাকিব, স্বাস্থ্য অলপ আপুনি সজাগ হ'ব লাগিব, পিতৃ মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সজাগ হ'ব। আজিৰ দিনটো বৰ এটা পজিটিভ আপোনাৰ কাৰণে নাই। যদি আপোনাৰ বৃশ্চিক ৰাশি হয় তেনেহলে আজিৰ দিনটো আপোনাৰ কাৰণে কিছু ভাল। আপোনাৰ চেষ্টা আৰু কৰ্মই আপোনাক আজি ভাল দিনত উপনীত কৰাব। আজি আপোনাৰ কাৰণে পজিটিভ দিন, স্বাস্থ্য উন্নত থাকিব আৰু ব্যৱসায় বাণিজ্য কৰা সকলৰ কাৰণে আজি উন্নতৰ দিন। আজি সকলো ফালে আপোনাৰ লাভ হ'ব, ককাই ভাইৰ মাজৰ আন্তৰিকতা আজি বৃদ্ধি পাব। যদি আপোনাৰ ধনু ৰাশি হয় তেনেহলে আজি অলপ সাৱধান হ'ব লাগিব, বিশেষকৈ আপোনাৰ সংসাৰৰ মাজত আউল লাগিব পাৰে আৰু যিসকলৰ প্ৰেমিক প্ৰেমিকা আছে তেওঁলোকৰ ক্ষেত্ৰতো আজি একেই অৱস্থা হ'ব। গতিকে অলপ সাৱধান হ'ব লাগিব। আপোনালোকে কোৱা কথা আৰু কামে আপোনালোকক যাতে ডিষ্টাৰ্ব নহয় সেই কথা মন কৰিব। নতুন কাম আপুনি আৰম্ভ নকৰিব। যদি আপোনাৰ মকৰ ৰাশি হয় তেনেহলে আজিৰ দিনটো আপোনাৰ কাৰণে বৰ এটা ঠিক নাথাকে, দায়িত্ব বহুত বেছি হ'ব। আপোনাক লগ এৰি যোৱা বন্ধুৰ সংখ্যা বহুত বেছি ওলাব। আজি আপুনি কৰা কামবিলাকৰ ৰিজাল্ট বৰ এটা ভাল নাপাব। আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সজাগ হ'ব লাগিব। যদি আপোনাৰ কুম্ভ ৰাশি হয় তেনেহলে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন, অৰ্থাৎ পজিটিভ দিন। আপুনি ন্যায়সংগতভাৱে যি কাম বিচাৰি আছিলে সেইখিনি ন্যায় পাব আজি আৰু কোৰ্ট কাছাৰীৰ লগত জড়িত সকলৰ ক্ষেত্ৰতো আজিৰ দিনটো যথেষ্ট ভাল দিন। আজি আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব, অৰ্থাৎ নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। আৰু যিসকলৰ মীন ৰাশি তেওঁলোকৰ ক্ষেত্ৰত বৰ এটা ঠিক নাথাকে। আজি তেওঁলোকৰ ক্ষেত্ৰত বিভিন্নজনে আপোনাক লোকচান দিব, অৰ্থাৎ বিভিন্ন কৰ্মক্ষেত্ৰত আপোনাৰ লাভতকৈ লোকচান হোৱাৰ সম্ভাৱনা আছে। আপুনি পদমৰ্যাদা আপুনি হেৰুৱাৰ ভয় থাকে, অৰ্থাৎ আপোনাৰ আত্মসন্মান কৰবাত লোকচান হ'ব, অৰ্থাৎ তেনেকুৱা ধৰণৰ অলপ বেয়া দিন চলে। গতিকে আজিৰ দিনটোত নতুন কাম কৰ্ম আপুনি আজি আৰম্ভ নকৰিলে ভাল আছে আৰু স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সজাগ হ'ব।